আহিছিলে কানাডাৰ ৰাজধানী কি কানাডাৰ ৰাজধানী কি এইটো কুৱেশ্যন আহিছিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ আনচাৰ হ'ব অটাৱা কানাডাৰ ৰাজধানী অটাৱা তাৰপিছত নেক্সট কুৱেশ্যন আছে ডেভিছ কাপ কি খেলৰ সৈতে সম্পৰ্কিত ডেভিছ কাপ কি খেলৰ সৈতে সম্পৰ্কিত এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ আনচাৰ হ'ব টেনিছ খেলৰ সৈতে ডেভিছ কাপ টেনিছৰ সৈতে জড়িত এইবিলাক পিছত নেক্সট কুৱেশ্যন আছে শৰাঘাটৰ যুদ্ধ কিমান চনত হৈছিলে এইটো কুৱেশ্যন কৈছে শৰাঘাটৰ যুদ্ধ কিমান চনত হৈছিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ আনচাৰ 1671 চনত 1671 শৰাঘাটৰ যুদ্ধ হৈছিলে এইটো কুৱেশ্যন মই আলোচনা কৰিছোঁ কমন কুৱেশ্যন কিন্তু এইবিলাক মই কৈ আহিছোঁ আগৰ পৰা এনেকুৱা কুৱেশ্যনবিলাক কিন্তু ৰিপিট হৈ থাকে ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে গৌতম বুদ্ধৰ নিৰ্মাণ কৰিছিলে এইটো কুৱেশ্যন কৰিছে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ আনচাৰ হ'ব বুদ্ধগয়া বা বুধগয়া গৌতম বুদ্ধৰ নিৰ্মাণ কৰিছিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ আনচাৰ বুদ্ধগয়া বা বুধগয়া লোকনৃত্যৰ কথা সুধিছিলে যিটো অপশ্যনেল কুৱেশ্যন আহিছিলে গতিকে অপশ্যনৰ ভিতৰত আপোনালোকে যিটো শুদ্ধ সেইটোৱে মাৰিব গুজৰাটৰ লোকনৃত্য আছিলে গৰবা আৰু দাণ্ডিয়া অপশ্যনৰ ভিতৰত থকা গৰবা আৰু দাণ্ডিয়াটো হৈছে সম্পূৰ্ণ শুদ্ধ আনচাৰ এইকেইটা হৈছে গুজৰাটৰ লোকনৃত্য শুদ্ধ হৈছে নেক্সট কুৱেশ্যন আছে অৰুণোদয় আলোচনী প্ৰথম প্ৰকাশ পাইছিল অৰুণোদয় আলোচনী কেতিয়া প্ৰথম প্ৰকাশ পাইছিলে এইটো কুৱেশ্যন আহিছিলে অৰুণোদয় আলোচনী কেতিয়া প্ৰথম প্ৰকাশ পাইছিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ আনচাৰ 1846 চনত 1846 অৰুণোদয় আলোচনী প্ৰকাশ পাইছিলে 1846 প্ৰথম প্ৰকাশ পাইছিলে নেক্সট কুৱেশ্যন আছে থোৰৰ আলি কোনে নিৰ্মাণ কৰিছিলে এইটো কুৱেশ্যন সুধিছে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ আনচাৰ হ'ব গদাধৰ সিংহৰ দিনতেই থোৰৰ আলি নিৰ্মাণ কৰা হৈছিলে গম পাইছে থোৰৰ আলি কোনে নিৰ্মাণ কৰিছিলে গদাধৰ সিংহই নেক্সট কুৱেশ্যন আছে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে এইবিলাক কুৱেশ্যন মই আগৰ পৰা কৈছোঁ ৰিপিট হৈ থকা কুৱেশ্যন প্ৰায় শৰাঘাটৰ যুদ্ধ ইয়াণ্ডাবু সন্ধি এইবিলাক কুৱেশ্যন ৰিপিট হৈ থকা কুৱেশ্যন আগতে কৈ আহিছোঁ মই ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিলে গতিকে মনত ৰাখিব এইটো কুৱেশ্যন আহিছিলে যিয়ে 1826 কৈছে তেওঁলোকৰ আনচাৰ সম্পূৰ্ণ শুদ্ধ হৈছে কৰম পূজা কোন মাহত পালন কৰা হয় বুলি সুধিছে এইটো কুৱেশ্যন কৰম পূজা কোনটো মাহত পালন কৰা হয় এইটো কুৱেশ্যন কৈছিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ ভাদ মাহত কৰম পূজা পালন কৰা হয় গতিকে মনত ৰাখিব মানে আনচাৰ হ'ব ভাদ মাহত কৰম পূজা পালন কৰা হয় ভাদ মাহত নেক্সট কুৱেশ্যন আছে সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে এইটো সম্পূৰ্ণ শুদ্ধ হ'ব মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে সেই বাক্যশাৰী লোৱা হৈছিলে এইটো কুৱেশ্যন অভিৰুচি ক্ৰীড়া দিৱস কাৰ কাৰণে পালন কৰা হয় বা কাৰ নামত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় এইটো কুৱেশ্যন এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ হ'ব ভোগেশ্বৰ বৰুৱাৰ নামত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় প্ৰত্যেক বছৰে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় ভোগেশ্বৰ বৰুৱাৰ নামত নেক্সট কুৱেশ্যন আছিলে মানৰ প্ৰথম অসম আক্ৰমণ মানে কেতিয়া প্ৰথম অসম আক্ৰমণ কৰিছিলে এই কুৱেশ্যন আহিছিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ হ'ব 1817 চনত মানে প্ৰথম অসম আক্ৰমণ কৰিছিলে অগ্নিকবি আছে কমলাকান্ত ভট্টাচাৰ্য এইটো কুৱেশ্যন মই আগতে আলোচনা কৰিছিলোঁ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনৰ পৰা মই আনি আলোচনা কৰিছিলোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি কৈছিলোঁ আপোনালোকে যদি চাইছে তেনেহ'লে নিশ্চয় গম পাইছে অগ্নিকবি কোন কমলাকান্ত ভট্টাচাৰ্য এইটো কুৱেশ্যন আহি গৈছে প্ৰথম অসমীয়া অভিনেত্ৰীগৰাকী কোন আছিলে এইটো কুৱেশ্যন আহিছিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ আনচাৰ হ'ব আইদেউ সন্দিকৈ প্ৰথম অসমীয়া অভিনেত্ৰীগৰাকী আছে আইদেউ সন্দিকৈ প্ৰথম অসমীয়া ছবি কোনখন হৈছে জয়মতীত প্ৰথম এক্টিং কৰিছিলে আইদেউ সন্দিকৈয়ে প্ৰথম তেওঁ মহিলা অভিনেত্ৰী আছিলে আইদেউ সন্দিকৈ নেক্সট কুৱেশ্যন আছে পি ভি সিন্ধুৱে ৰূপৰ পদক কেতিয়া পাইছিল ৰূপৰ পদক পাইছিল এইটো কুৱেশ্যন কৰিছে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ আনচাৰ 2016 চনত পি ভি সিন্ধুৱে 2016 চনত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিলে ইয়াৰ পিছত নেক্সট কুৱেশ্যন আহিছিলে প্ৰথম অসম ছাত্ৰ সন্মিলন ক'ত হৈছিল অসম ছাত্ৰ সন্মিলন প্ৰথম ক'ত হৈছিলে এইটো কুৱেশ্যন আহিছে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ আনচাৰ গুৱাহাটী অসম ছাত্ৰ সন্মিলন প্ৰথম হৈছিলে গুৱাহাটীত হৈছিলে গতিকে যিয়ে গুৱাহাটী কৰিছিলে তেওঁলোকৰ আনচাৰ সম্পূৰ্ণ শুদ্ধ হৈছে প্ৰথম অসম ছাত্ৰ সন্মিলন কৰিছিলে গুৱাহাটীত নেক্সট কুৱেশ্যন আহিছিলে এয়াৰ ইণ্ডিয়াৰ অ'নাৰ কোন বৰ্তমান এয়াৰ ইণ্ডিয়াৰ মালিক কোন এইটো কুৱেশ্যন আহিছে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ আনচাৰ হ'ব টাটা গ্ৰুপ বৰ্তমান এয়াৰ ইণ্ডিয়াৰ অ'নাৰ বা মালিকগৰাকী হৈছে টাটা গ্ৰুপ অফ কোম্পানী ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিলে মণিৰাম দেৱানৰ সৈতে অন্য কোনো এজন ব্যক্তিক ফাঁচি দিয়া হৈছিলে তেওঁৰ নাম হৈছে পিয়লি বৰুৱা মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাকো ফাঁচি দিয়া হৈছিলে ইয়াৰ পিছত নেক্সট কুৱেশ্যন আহিছিলে বেৰি ৰোগ কি ভিটামিনৰ অভাৱত হয় এইটো কুৱেশ্যন আহিছে এইটো কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ হ'ব ভিটামিন বি বেৰি ৰোগ ভিটামিন বিৰ অভাৱত হয় নেক্সট কুৱেশ্যন আহিছিলে 1889 চনত ফৌজি চিনেমাখনৰ মুখ্য চৰিত্ৰত কোন আছিল 1889 চনৰ ফৌজি চিনেমাখনৰ মুখ্য চৰিত্ৰত কোন আছিল এইটো কুৱেশ্যন আহিছে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ হ'ব শ্বাহৰুখ খান হৈছে 1889 চনৰ ফৌজি চিনেমাখনৰ মুখ্য চৰিত্ৰ হৰ্ণবিল ফেষ্টিভেল ক'ত হয় এইটো কুৱেশ্যন আহিছে এইটো কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ হ'ব নাগালেণ্ডত হৰ্ণবিল ফেষ্টিভেল পালন কৰা হয় গতিকে আহি থাকে বিভিন্ন এক্সামত এইবিলাক কুৱেশ্যন কিন্তু আহি থাকে তাৰপিছত আউটপুট ডিভাইচ এটাৰ নাম হৈছে স্পীকাৰ অপশ্যনত থকাৰ ভিতৰত স্পীকাৰটো হ'ব সম্পূৰ্ণ শুদ্ধ আনচাৰ মই স্পীকাৰটো অপশ্যনত থকা মনত আছে বাকী কিতাপ আৰু বহুতে এইটোৱে কৈছে স্পীকাৰ বুলি নেক্সট কুৱেশ্যন আছে কিমানতম সংশোধনী মতে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছিলে ভাৰতীয় সংবিধানৰ কিমানতম সংশোধনী মতে মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ আনচাৰ 42তম সংশোধনী 42nd এমেণ্ডমেণ্ট মতে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছিলে নেক্সট আহিছিলে দিল্লী চুলতানৰ শেষজন হিন্দু ৰজা কোন আছিলে এইটো কুৱেশ্যন কৈছে দিল্লী চুলতানসকলৰ ভিতৰত শেষৰজন হিন্দু ৰজা কোন আছিলে এইটো কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ হ'ব পৃথ্বীৰাজ চৌহান হৈছে দিল্লী চুলতানৰ শেষৰজন হিন্দু ৰজা নেক্সট কুৱেশ্যন আছিলে হেৰি পটাৰৰ লিখক কোন এইটো কুৱেশ্যন কিন্তু আগৰ এটা কিবা এক্সামতো আহি গৈছিলে হেৰি পটাৰৰ লিখক কোন এইটো কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ হ'ব জে.কে. ৰাউলিং হৈছে হেৰি পটাৰ চিনেমাখনৰ লিখক নেক্সট কুৱেশ্যন আছিলে বড়োসকলৰ গামোচাখনৰ নাম কি বড়োসকলৰ গামোচাখনক কি নামেৰে জনা যায়
এডুকেশ্যনৰ অপশ্যনত বহুতে আৰণ্য থকা বুলি কৈছে, বহুতে আৰনাই থকা বুলি কৈছে, বা আৰনাইটো হৈছে সম্পূৰ্ণ শুদ্ধ এনচাৰ। অপশ্যনত যিটো আছে সেইটো এনচাৰ শুদ্ধ হ'ব। বড়োসকলৰ কাৰণে জানো আৰণ্য বা আৰনাই বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আছে বন্দে মাতৰম কোনটো ভাষাত লিখা হৈছিলে? বন্দে মাতৰম সেই গীতটো প্ৰথম কোনটো ভাষাত লিখা হৈছিলে? এইটো কুৱেশ্যন কৰিছে। এই কুৱেশ্যন সম্পূৰ্ণ উত্তৰ সংস্কৃত ভাষাত। বন্দে মাতৰম গীতটিৰ প্ৰথম লিখা হৈছিলে সংস্কৃত ভাষাত। লিখা হৈছিলে সংস্কৃত ভাষাত। নেক্সট কুৱেশ্যন আছে জুবিন গাৰ্গে কোনখন চিনেমাত অভিনয় কৰা নাছিলে? জুবিন গাৰ্গে কোনখন চিনেমাত অভিনয় কৰা নাছিলে? এইটো কুৱেশ্যন কৰিছিলে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ বিগ ব্ৰাদাৰ। অপশ্যনত থকা ভিতৰত বিগ ব্ৰাদাৰটো হৈছে সম্পূৰ্ণ শুদ্ধ এনচাৰ। জুবিন গাৰ্গে এই বিগ ব্ৰাদাৰ চিনেমাখনত অভিনয় কৰা নাছিলে। বাকী যিখন ফিল্ম আছিলে নামকেইটা আছিলে সেইখনত তেওঁ অভিনয় কৰিছে মানে। নেক্সট কুৱেশ্যন আছিলে ফুলগুৰিৰ বিদ্ৰোহ কোন নদীৰ পাৰত হৈছিলে? ফুলগুৰিৰ কৃষক বিদ্ৰোহ কোন নদীৰ পাৰত হৈছিলে? এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ কলং নদীৰ পাৰত। ফুলগুৰি কৃষক বিদ্ৰোহ কোন নদীৰ পাৰত হৈছিলে? কলং নদীৰ পাৰত। নগাঁৱৰ কলং নদীৰ পাৰত ফুলগুৰি এই বিদ্ৰোহ সংঘটিত হৈছিলে। তাৰপিছত নেক্সট কুৱেশ্যন আহিছিলে চিলাৰায়ৰ প্ৰকৃত নাম কি? এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ শুক্লধ্বজ। চিলাৰায়ৰ প্ৰকৃত নাম হৈছে শুক্লধ্বজ। চিলাৰায়ৰ প্ৰকৃত নাম হৈছে শুক্লধ্বজ। তাৰপিছত নেক্সট কুৱেশ্যন আছে কোনটো শাখাত নোবেল বঁটা দিয়া নহয়? কোনটো শাখাত নোবেল বঁটা দিয়া নহয়? ইয়াৰ ভিতৰত অপশ্যনত থকাৰ ভিতৰত জ্যোতিৰ্বিজ্ঞানটো হৈছে সম্পূৰ্ণ শুদ্ধ এনচাৰ। জ্যোতিৰ্বিজ্ঞান শাখাত নোবেল বঁটা দিয়া নহয়। অপশ্যনত থকাৰ ভিতৰত কৈছোঁ আৰু বেলেগ কিবা অপশ্যন আছিলে বাৰু যিকেইটাত নোবেল বঁটা দিয়া হয়। এই জ্যোতিৰ্বিজ্ঞানত নোবেল বঁটা দিয়া নহয়। ডাইৰেক্টৰ অফ চিণ্ডাৰ লিষ্ট। ডাইৰেক্টৰ অফ চিণ্ডাৰ লিষ্ট। ডাইৰেক্টৰ অফ চিণ্ডাৰ লিষ্ট এইটো কুৱেশ্যন আহিছিলে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব ষ্টিভেন স্পিলবাৰ্গ। ষ্টিভেন স্পিলবাৰ্গ। এই কুৱেশ্যনৰ এনচাৰ হৈছে সম্পূৰ্ণ শুদ্ধ ষ্টিভেন স্পিলবাৰ্গ হৈছে সম্পূৰ্ণ শুদ্ধ এনচাৰ ডাইৰেক্টৰ অফ চিণ্ডাৰ লিষ্ট। নেক্সট কুৱেশ্যন আছে পেন নেম মানে উপনাম বা ছদ্মনাম। অসমীয়া উপনাম বা ছদ্মনাম ইংলিছত পেন নেম বুলি কোৱা হয়। বাঘ হাজৰিকা। বাঘ হাজৰিকাৰ মানে তেওঁৰ প্ৰকৃত নামটো হয়তো সুধিছিলে বা তেওঁৰ হয়তো অৰিজিনেল নামটো দি দিছিলে। ইছমাইল ছিদ্দিক আছিল নেকি তেওঁৰ নামটো। গতিকে এইটো কুৱেশ্যন আহিছিলে। তাৰপিছত নেক্সট কুৱেশ্যন আছে LPG গেছ কণ্টেইনছ। LPG গেছ কিহৰ দ্বাৰা হয়? এইটো কুৱেশ্যন কৰিছিলে মানে LPG গেছ কণ্টেইনছ বুলি সুধিছে। এই কুৱেশ্যনৰ সম্পূৰ্ণ হৈছে প্ৰপেন এণ্ড বিউটেন। প্ৰপেন আৰু বিউটেনৰ দ্বাৰা LPG গেছ মানে গঠিত হয় বা LPG গেছ হয় মানে প্ৰপেন আৰু বিউটেনৰ দ্বাৰা LPG গেছ কণ্টেইনছ বাই প্ৰপেন এণ্ড বিউটেন। নেক্সট কুৱেশ্যন আছিলে GI টেগ নথকা অসমৰ এবিধ বস্তু। GI টেগ নথকা অসমৰ এবিধ বস্তু গামোচা আছিলে। তাৰপিছত নেমুটেঙা হয়তো আছিলে আৰু বৰা চাউল আছিলে, যিটো বৰা চাউলটো মানে GI টেগ নথকা বস্তু। গতিকে এইটো কুৱেশ্যন সম্পূৰ্ণ শুদ্ধ যাব বৰা চাউল। GI টেগ নথকা বস্তু। পিম্পৰা গুচোৱা কাৰ ৰচনা? পিম্পৰা গুচোৱাখন কাৰ ৰচনা? এইটো কুৱেশ্যন আহিছিলে। পিম্পৰা গুচোৱা হৈছে মাধৱদেৱৰ ৰচনা। মাধৱদেৱৰ ৰচনা কৰিছিল পিম্পৰা গুচোৱা। কুৱেশ্যন আহিছিলে ঔৰংগজেবে কোন শিখ গুৰুক হত্যা কৰিছিল? ঔৰংগজেবে কোনজন শিখ গুৰুক হত্যা কৰিছিলে? এইটো কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ যাব গুৰু টেগ বাহাদুৰ। গুৰু টেগ বাহাদুৰ শিখ গুৰু আছিলে। তাৰপিছত লাক্ষাদ্বীপ কোন ৰাজ্যৰ ওচৰত অৱস্থিত? লাক্ষাদ্বীপ ভাৰতৰ কোনখন ৰাজ্যৰ ওচৰত অৱস্থিত? এইটো কুৱেশ্যন আহিছিলে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ যাব কেৰালা। লাক্ষাদ্বীপ ভাৰতৰ কেৰালা ৰাজ্যৰ ওচৰত অৱস্থিত। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আহিছিলে ফ্ৰেঞ্চ ৰিভলিউশ্যনৰ শ্লোগানটো কি আছিলে? ফ্ৰেঞ্চ ৰিভলিউশ্যনৰ শ্লোগানটো কি আছিলে? এইটো কুৱেশ্যন আহিছিলে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ যাব লিবাৰ্টি ইকুৱেলিটি আৰু ফ্ৰেটাৰ্নিটি। লিবাৰ্টি ইকুৱেলিটি আৰু ফ্ৰেটাৰ্নিটি ফ্ৰেঞ্চ ৰিভলিউশ্যনৰ শ্লোগানটো আছিলে। ইজ টু ৰিং দেন জাজ ইজ টু হোৱাট? এইটো কুৱেশ্যন আহিছিলে। এই কুৱেশ্যনৰ এনচাৰ ক'ত হ'ব লাগে? অপশ্যনত থকাৰ ভিতৰত গতিকে যিয়ে ক'ত কৰিছিলে তেওঁলোকৰ এনচাৰ সম্পূৰ্ণ হৈছে বক্সিং যদি ৰিং হয় জাজটো কি হ'ব? ক'ত হ'ব নিশ্চয়। নেক্সট কুৱেশ্যন আহিছিলে এটা শাৰীত একেবাৰে মাজত থকা ল'ৰাজনৰ ৰেংক 18 তেন্তে শাৰীটোত মুঠ কিমানজন ল'ৰা আছে? দুইফালৰ পৰা এই ব্যক্তি ল'ৰাজন মানে 18 নম্বৰত পৰে। গতিকে 35 হ'ব ইয়াৰ এনচাৰটো সম্পূৰ্ণ শুদ্ধ যাব 35। 18 নম্বৰ যদি হয় তেনেহ'লে মুঠ ল'ৰাৰ সংখ্যা আছে 35। 35জন মুঠ ল'ৰা আছে। আপোনালোকে নিশ্চয় কৈ চালে বুজি পাব। ইফালৰ পৰা 18 নম্বৰ সিফালৰ পৰা যদি 18 নম্বৰ হয়। নেক্সট কুৱেশ্যন আছিলে ফ্ৰান্স আৰু আলজেৰিয়াৰ মাজৰ সাগৰ। ফ্ৰান্স আৰু আলজেৰিয়াৰ মাজৰ সাগৰ কোনটো আছিলে? এইটো কুৱেশ্যন কৰিছিলে। ফ্ৰান্স আৰু আলজেৰিয়াৰ মাজৰ সাগৰ কোনটো আছিলে? এই কুৱেশ্যনৰ সম্পূৰ্ণ হৈ যাব মেডিটেৰিয়ান চি। মেডিটেৰিয়ান চি আছে ফ্ৰান্স আৰু আলজেৰিয়াৰ মাজত থকা সাগৰ। তাৰপিছত নেক্সট কুৱেশ্যন আছিলে কোন জোনবিল মেলা কোন লোকসকলে পালন কৰে? জোনবিল মেলা কোন জনজাতিৰ লোক বা কোন ব্যক্তিসকলে পালন কৰে? এইটো কুৱেশ্যন আহিছিলে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ যাব তিৱা লোকসকলে। তিৱা লোকসকলে জোনবিল মেলা পালন কৰে। জোনবিল মেলা বা জোনবিল উৎসৱ বুলি কওঁ। নেক্সট কুৱেশ্যন আহিছিলে ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি? ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি? এইটো কুৱেশ্যন আহিছিলে। ভূমিকম্প জোখা যন্ত্ৰৰ নাম হৈছে ৰিখটাৰ স্কেল। ভূমিকম্প জোখা যন্ত্ৰৰ নাম কি? ৰিখটাৰ স্কেল। গতিকে যিয়ে ৰিখটাৰ স্কেল কৰিছিলে তেওঁলোকৰ এনচাৰ সম্পূৰ্ণ দিছে। ভূমিকম্প জোখা কিয়াৰে জোখা হয়? ৰিখটাৰ স্কেলেৰে ভূমিকম্প জোখা হয়। নেক্সট কুৱেশ্যন হৈছে কেনেছ ফেষ্টিভেল ইজ ৰিলেটেড। কেনেছ ফেষ্টিভেল ইজ ৰিলেটেড। কানেছ ফেষ্টিভেল কিহৰ সৈতে জড়িত? এইটো কুৱেশ্যন আহিছে। কানেছ ফেষ্টিভেল ফিল্মৰ সৈতে জড়িত। যিটো হৈছে এটা ফিল্ম এৱাৰ্ড কানেছ ফেষ্টিভেল বা কেনেছ এৱাৰ্ড বুলিও আছে এটা। গতিকে ফেষ্টিভেলতে এৱাৰ্ড দিয়া হয় কানেছ এৱাৰ্ড বা কানেছ ফেষ্টিভেল। নেক্সট কুৱেশ্যন আছে ডায়ালিচিছ ইজ ৰিলেটেড। ডায়ালিচিছ কিহৰ সৈতে জড়িত? ডায়ালিচিছ কিহৰ সৈতে জড়িত? এইটো কুৱেশ্যন আহিছিলে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ যাব কিডনিৰ সৈতে। ডায়ালিচিছ হয়তো কিডনিৰ সৈতে জড়িত। যিয়ে সতীশ ধাৱান স্পেচ চেণ্টাৰ। সতীশ ধাৱান স্পেচ চেণ্টাৰ ক'ত অৱস্থিত? এইটো কুৱেশ্যন আহিছে। সতীশ ধাৱান স্পেচ চেণ্টাৰ ক'ত অৱস্থিত? এইটো কুৱেশ্যন আহিছিলে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ যাব শ্ৰীহৰিকোটা। শ্ৰীহৰিকোটাত সতীশ ধাৱান স্পেচ চেণ্টাৰটো আছে। গতিকে মনত ৰাখিব। নেক্সট এক্সাম আহি থকা এক্সামবিলাকৰ কাৰণে অলপ ইম্পৰ্টেণ্ট হ'ব। গতিকে এইবিলাক মনত ৰাখিব। 6, 7, 8 কুৱেশ্যন মাৰ্ক এইটো আছিলে। এইটো কেনেকৈ এনচাৰ উলিয়াব আপোনালোকে চাই লওক। 8 × 4 8 × 4 মানে হৈছে 32। 32ৰ পৰা 5 মাইনাছ কৰিলে কিমান হ'ব? 27। 5 × 7 মানে হৈছে 35। তাৰ পৰা যদি 4 মাইনাছ কৰিলে 31। ঠিক একে নিচিনাকৈ 6 × 4
6 × 7 মানে 42 - 8 42 - 8 মানে হ'ব কিমান 34 গতিকে যে 34 কৰিছিলে আনসাৰ তেওঁলোকৰ আনসাৰ সম্পূৰ্ণ শুদ্ধ হৈছে ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আছিলে 64 125 216 512 729 এইটো কুৱেশ্যন আছিলে এইটো চিৰিয়েলটো আছিলে এইটো কেনেকৈ আছে আপোনাৰ প্ৰথমতে চাই লওক প্ৰথমতে আছে 64টো হৈছে 4 কিউব তাৰপিছত 125 মানে হৈছে 5 কিউব 216 মানে হৈছে 6 কিউব গতিকে 7 কিউবৰ মানটো কিমান হ'ব 7 কিউবটো কিমান হ'ব 343 তাৰপিছত 8 কিউবটো আছে 512 আৰু 9 কিউব আছে 729 গতিকে আপোনালোকে যদি চাই লয় তেনেহ'লে চাব পাৰিব চিৰিয়েলটো তেনেকৈ হ'ব যে গতিকে যে 343 পাইছিলে তেওঁলোকৰ আনসাৰ সম্পূৰ্ণ শুদ্ধ হৈছে ইয়াৰ পিছত নেক্সট এটা কুৱেশ্যন আছিলে 1203:2406 আৰু তাৰপিছত বাকী কুৱেশ্যন মাৰ্কছ অপশ্যনত বহুতকেইটা অপশ্যন আছে 4টা অপশ্যন থাকে আপোনালোকে নিশ্চয় জানে প্ৰথমটো যেনেকুৱা আছিলে 1203 ইনটু 2 কৰি দিলে কিমান হ'ব 2046 1203 ইনটু 2 কৰি দিলে 2406 হয় গতিকে ঠিক তেনেকৈ একে নিচিনা হোৱা 1234 আছে সেইটো 1234:2468 অপশ্যনত থকা 1234:2468 হ'ব সম্পূৰ্ণ শুদ্ধ এনসাৰ কাৰণ প্ৰথমটোৰ লগত 2 ইনটু কৰিলে যিমান হয় এই সেনেকুৱাকৈ ওলাব দিছে মানে এইটো তাৰপিছত নেক্সট কুৱেশ্যন আছিলে 279 16 25 এইটো কেনেকৈ আছে আপোনালোকে চাই লওক 2 + 7 = 9 9 + 7 = 16 16 + 9 = 25 গতিকে এতিয়া নেক্সটটো উলিয়াব দিছে যেহেতু গতিকে 16 + 25 কৰিলে কিমান হ'ব 16 + 25 যদি আমি কৰি দিওঁ তেনেহ'লে এনসাৰটো হ'ব 41 গতিকে 279 16 25 আৰু যিটো কুৱেশ্যন মাৰ্ক আছিলে সেইটো এনসাৰ হ'ব 41 গতিকে যিয়ে 41 কৰিছিলে তেওঁলোকৰ এনসাৰ সম্পূৰ্ণ শুদ্ধ হৈছে ইয়াৰ পিছত নেক্সট এটা কুৱেশ্যন আছে 3 - 4 + 12 × 6 / 8 = 28 এই সমীকৰণটো মানে বৰ্তমান সময়ত ভুল হৈ আছে গতিকে কোনটো সংখ্যা প্লাছ বা কোনটো সংখ্যা মাইনাছ কৰাৰ পাছত এই সমীকৰণটো সম্পূৰ্ণ শুদ্ধ হ'ব অপশ্যনত বহুতকেইটা অপশ্যন আছিলে তাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব 3 আৰু 8 3 and 8টো অপশ্যনত যিয়ে কৰিছিলে তেওঁলোকৰ এনসাৰ সম্পূৰ্ণ শুদ্ধ হৈছে 3 আৰু 8টো যদি আমি সলনি কৰি দিওঁ তেনেহ'লে এনসাৰটো = 28 হ'ব গতিকে যিয়ে 3 to 8 কৰিছিলে 3 and 8 সেইটো এনসাৰ সম্পূৰ্ণ শুদ্ধ হৈছে নেক্সট কুৱেশ্যন আহিছিলে মণিৰাম দেৱানক চাহ খেতি কৰিবলৈ কোন জনজাতিয়ে সহায় কৰিছিল মণিৰাম দেৱানক চাহ খেতি কৰাৰ সময়ত কোন জনজাতিৰ লোকসকলে সহায় কৰিছিল এইটো কুৱেশ্যন কৰিছিলে এই কুৱেশ্যনটো সিম্পল হ'ব লাগে নেক্সট কুৱেশ্যন আছিলে কোনটো অমিল বুলি আহিছিলে বহুতকেইটা আছিলে তাৰ ভিতৰত অমিলটো বাছি উলিয়াব দিছিলে ইয়াৰ ভিতৰত এই অমিলটো বাছাৰ ইয়াৰ ভিতৰত সম্পূৰ্ণ শুদ্ধ হ'ব উত্তৰ প্ৰদেশ কানপুৰ মানে ৰাজ্যখনৰ ৰাজধানীৰ কথা সুধিছিলে মানে কোনখন ৰাজ্যৰ ৰাজধানী কি এনেকুৱাকৈ আহিছিলে বাকীখনৰ শুদ্ধ আছিলে উত্তৰ প্ৰদেশৰ ৰাজধানী কানপুৰ নহয় কিন্তু সেইকাৰণে এইটো ভুল আছিলে নেক্সট কুৱেশ্যন আছিলে জোনবিল মেলাত কোন ৰজা মানে এনেকুৱা কুৱেশ্যন কৰিছিলে জোনবিল মেলা কোন ৰজাৰ দিনত বা সেনেকুৱা কিবা এটা কুৱেশ্যন কৰিছিলে হয়তো গোভা ৰজা জোনবিল মেলা সেই সময়ৰ ৰজা আছিলে গোভা ৰজা গতিকে অপশ্যনত যদি গোভা ৰজা আছিলে তেনেহ'লে এনসাৰটো সম্পূৰ্ণ শুদ্ধ হৈছে নেক্সট কুৱেশ্যন আহিছিলে পুষ্পা ভূঞা কিহৰ সৈতে জড়িত পুষ্পা ভূঞা কিহৰ সৈতে জড়িত এইটো কুৱেশ্যন কৰিছিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব ভাৰত নাট্যম আৰু সত্ৰীয়া পুষ্পা ভূঞা ভাৰত নাট্যম আৰু সত্ৰীয়াৰ সৈতে জড়িত এইটো কুৱেশ্যন তেওঁলোকে সম্পূৰ্ণ শুদ্ধ যাব ভাৰত নাট্যম আৰু সত্ৰীয়া দিছে তাৰপিছত নেক্সট আহিছিলে কোনটো শুদ্ধ বুলি আহিছিলে বহুতকেইটা অপশ্যন আছিলে তাৰ ভিতৰত শুদ্ধটো বাছি উলিয়াব দিছিলে গতিকে ইয়াৰ সম্পূৰ্ণ শুদ্ধ যাব ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত অপশ্যনত আৰু বেলেগো আছিলে ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ভাৰত এনেকুৱাকৈ আৰু অপশ্যনত বেলেগ কিবা আছিলে তাৰ ভিতৰত সেইটো হৈছে সম্পূৰ্ণ শুদ্ধ এনসাৰ যন্তৰ মন্তৰ ক'ত অৱস্থিত এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনসাৰ হ'ব অপশ্যনত থকাৰ ভিতৰত জয়পুৰ অপশ্যনত থকাৰ ভিতৰত জয়পুৰটো হৈছে সম্পূৰ্ণ শুদ্ধ এনসাৰ যন্তৰ মন্তৰ জয়পুৰত অৱস্থিত তাৰপিছত নেক্সট কুৱেশ্যন আছিলে তলত দিয়া কোনটো প্ৰতিৰোধ ক্ষমতাৰ সৈতে জড়িত তলত দিয়া কোনটো প্ৰতিৰোধ ক্ষমতাৰ সৈতে জড়িত ইয়াৰ ভিতৰত সম্পূৰ্ণ শুদ্ধ এনসাৰ চেটৰ ৰক্তকণিকা হয়তো তেজ প্ৰতিৰোধ ক্ষমতা সুধি থাকিব লাগিছিল কুৱেশ্যনত হয়তো মোৰ লিখাত ভুল হৈছে বা সময় কিন্তু তেজ প্ৰতিৰোধ ক্ষমতা বুলি হয়তো কুৱেশ্যন আছিলে ইয়াৰ সম্পূৰ্ণ শুদ্ধ এনসাৰ চেটৰ ৰক্তকণিকা নেক্সট কুৱেশ্যন আছে তলৰ কোনটো সমাধি ক্ষেত্ৰৰ সৈতে অমিল তলৰ কোনটো সমাধি ক্ষেত্ৰৰ সৈতে অমিল যেনেকৈ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ ক'ত আছে জালুকবাৰীত আছে ঠিক তেনেকৈ অমিলটো বাছি উলিয়াব দিছিলে সেইটো অপশ্যন আছিলে বাৰু অমিলটো বাছি উলিয়াব দিছিলে বিষ্ণু ৰাভা ওদালগুৰি বিষ্ণু ৰাভাৰ সমাধি ক্ষেত্ৰ ওদালগুৰিত নাই গতিকে এইটো হৈছে সম্পূৰ্ণ শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যন আছিলে অসমৰ সোণালী সূতা কি অসমৰ সোণালী সূতা কি বস্তু এইটো সুধিছিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ যাব মুগা সূতা মুগা সূতাক অসমৰ সোণালী সূতা বুলি কোৱা হয় গতিকে অসমৰ সোণালী সূতা বুলি কোৱা হয় মুগা সূতাক নেক্সট কুৱেশ্যন আছে কোনটো ৰাজবংশই অসমত শাসন কৰা নাছিল কোনটো ৰাজবংশই অসমত শাসন কৰা নাছিল এইটো কুৱেশ্যন কৰিছিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ যাব অপশ্যনত থকাৰ ভিতৰত প্ৰদ্যুৎ বংশ অপশ্যনত প্ৰদ্যুৎ বংশ বুলি এটা হয়তো অপশ্যন আছিলে গতিকে এইটো অপশ্যন যিয়ে কৰিছিলে তেওঁলোকৰ এনসাৰ সম্পূৰ্ণ শুদ্ধ হৈছে আপোনালোকে নিশ্চয় গম পাইছে অসমত কোন কোন ৰাজবংশই ৰাজত্ব কৰিছিলে নেক্সট কুৱেশ্যন আছে সূৰ্যৰ পৰা সপ্তম স্থানত থকা গ্ৰহ কোনটো সূৰ্যৰ পৰা সপ্তম স্থানত কোনটো গ্ৰহ আছে এইটো কুৱেশ্যন কৰিছিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ যাব ইউৰেনাছ সূৰ্যৰ পৰা সপ্তম স্থানত থকা গ্ৰহটো হৈছে ইউৰেনাছ সপ্তম স্থানত আছে সূৰ্যৰ পৰা নেক্সট কুৱেশ্যন আছে ভাৰত চৰকাৰে কোনটো UPI আৰম্ভ কৰিছে ভাৰত চৰকাৰে কোনটো UPI ব্যৱস্থা আৰম্ভ কৰিছে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ যাব ভীম BHIM ভীম বুলি চৰ্ট কৰিছোঁ বাৰু BHIM এনেই BHIM বুলি ক'ব লাগিব ভাৰত চৰকাৰে কোনটো UPI আৰম্ভ কৰিছে BHIM নেক্সট কুৱেশ্যন আছে 1955 চনত ভাৰত চৰকাৰে কোনটো কোম্পানীৰ পৰা গোৱাক মুক্ত কৰিছিল 1955 চনত ভাৰত চৰকাৰে কোনটো কোম্পানীৰ পৰা গোৱাক মুক্ত কৰিছিলে এইটো কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ যাব পৰ্তুগীজ কোম্পানীৰ পৰা 1955 চনত ভাৰত চৰকাৰে গোৱাক মুক্ত কৰিছিলে
নেক্সট কুৱেশ্যন এটা কৰিছিলে অমিল কোনটো অমিলটো বাছি উলিয়াব পাৰিছিলে গতিকে এয়া অপশ্যন থাকে আপোনালোকে নিশ্চয় গম পায় অমিলটো বাছি উলিয়াব পাৰিছিলে দ্বীপ আছিলে কিবা কিবি এনেকুৱা আছিলে ইয়াৰ ভিতৰত সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব যোজক এই অপশ্যনটোৰ ভিতৰত সম্পূৰ্ণ শুদ্ধ অপশ্যন হ'ব যোজকটো যিয়ে কৰিছিলে তেওঁলোকৰ এনচাৰ সম্পূৰ্ণ শুদ্ধ হৈছে নেক্সট কুৱেশ্যন হৈছিলে মেথছৰ কুৱেশ্যন ছাত্ৰ এজনে আৰম্ভণিৰ ফালৰ পৰা 11 নম্বৰ ৰেংকত আৰু শেষৰ ফালৰ পৰা 47 ৰেংক পায় তিনিজনে পৰীক্ষা দিয়া নাছিল আৰু একজনে ফেইল কৰিছিলে শ্ৰেণীটোৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান যদি আপোনালোকে ভালদৰে এইটো পঢ়ি চাই তেনেহ'লে পঢ়ি চাওঁতে আপোনালোকে এনচাৰটো উলিয়াব পাৰিব এই এনচাৰটো হ'ব 61 শুদ্ধ হৈছে আৰম্ভণিৰ ফালৰ পৰা 11 আৰু শেষৰ ফালৰ পৰা 47 তিনিজনে পৰীক্ষা দিয়া নাছিল এজনে ফেইল কৰিছিল নেক্সট কুৱেশ্যন আছে 40 জন ছাত্ৰৰ গড় নম্বৰ 50 ইয়াৰে 10 জন ছাত্ৰই ফেইল কৰিলে তেওঁলোকৰ গড় নম্বৰ 20 উত্তীৰ্ণ ছাত্ৰৰ গড় নম্বৰ কিমান 40 জন ছাত্ৰৰ গড় নম্বৰ আছিলে 50 কিন্তু তাৰে 10 জনে ফেইল কৰিছে আৰু তেওঁলোকৰ ফেইল কৰা কেইজনৰ গড় নম্বৰ আছে 20 গতিকে উত্তীৰ্ণ ছাত্ৰৰ যিখিনি 30 জন উত্তীৰ্ণ হৈছে তেওঁলোকৰ গড় নম্বৰ কিমান সুধিছিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ হ'ল 60 শুদ্ধ হৈছে ইংৰাজী অভিধান অনুসৰি সজোৱা কেইটামান ৱৰ্ড দিছিলে এই ৱৰ্ড কেইটা মানে ইংৰাজী অভিধানখনৰ মতে চিৰিয়েলি সজাব হৈছিলে গতিকে অপশ্যনৰ থকাৰ ভিতৰত CDBA সেইটো হৈছে সম্পূৰ্ণ শুদ্ধ এনচাৰ অপশ্যনটো বাৰু সেইটো হ'ব নেক্সট কুৱেশ্যন আছিলে 2024 চনটো যদি সোমবাৰে আৰম্ভ হয় তেন্তে 2024 চনৰ 31 ডিচেম্বৰ কি বাৰ হ'ব 2024 চনটো যদি সোমবাৰে আৰম্ভ হয় তেন্তে 2024 চনৰ 31 ডিচেম্বৰটো কি বাৰ হ'ব বুলি সুধিছিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব টিউজডে বা মঙলবাৰ 31 ডিচেম্বৰ হ'ব মঙলবাৰ যদি 2024 চনৰ 1 জানুৱাৰীত আছিল সোমবাৰ আছিলে নেক্সট কুৱেশ্যন আছিলে কোনটো বাক্য শুদ্ধ বাক্যটো বিচাৰি উলিয়াব দিছিলে কোনটো বাক্য শুদ্ধ বুলি এইটো কুৱেশ্যন কৰিছে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰীৰ বন্দিনী ভাৰত নাটকখন ব্ৰিটিছ চৰকাৰে নিষিদ্ধ কৰিছিল অম্বিকাগিৰি ৰায়চৌধুৰীৰ বন্দিনী ভাৰত নামৰ নাটকখন ব্ৰিটিছ চৰকাৰে নিষিদ্ধ কৰিছিল এইটো হৈছে শুদ্ধ বাক্য বাকীকেইটা যিকেইটা আছিলে সেইকেইটা ভুল আছিলে নেক্সট কুৱেশ্যন আছিলে দ্বিতীয় বিশ্বযুদ্ধৰ এক্সিছ গ্ৰুপ বুলি এইটো কুৱেশ্যন আহিছিলে ভালদৰে কি আহিছিলে ভালদৰে ক'ব পৰা নাই কিন্তু এনেকুৱাকৈ এক্সিছ গ্ৰুপ বুলি এটা কুৱেশ্যন আহিছিলে ইয়াৰ ভিতৰত আছিলে জাৰ্মান ইটালী আৰু জাপান গতিকে অপশ্যনত এই তিনিটাৰ ভিতৰত যি আছিলে সেইটোৱে হ'ব শুদ্ধ এনচাৰ তাৰপিছত নেক্সট কুৱেশ্যন আছে কোনটো প্ৰাণীৰ প্ৰকাৰ আটাইতকৈ বেছি এইটো কুৱেশ্যন কৰিছিলে কোনটো প্ৰাণীৰ প্ৰকাৰ বুলি ক'লে পোক পতংগৰ প্ৰকাৰটোৱে চবতকৈ বেছি পোক পতংগৰ সংখ্যা হৈছে চবতকৈ বেছি গতিকে অপশ্যনত যি আছিলে পোক পতংগৰ নাম সেইটো হ'ব সম্পূৰ্ণ শুদ্ধ এনচাৰ তাৰপিছত নেক্সট কুৱেশ্যন আছিলে হৰিহৰ আৰু বুক্কই কোন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল এইটো কুৱেশ্যন কোন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল এইটো কুৱেশ্যন সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব বিজয়নগৰ হৰিহৰ আৰু বুক্কই বিজয়নগৰ প্ৰতিষ্ঠা কৰিছিলে নেক্সট কুৱেশ্যন এৰ আই যদি বিতকৈ 25% কম তেন্তে বিৰ আই এতকৈ কিমান শতাংশ বেছি এৰ আই যদি বিতকৈ 25% কম তেন্তে বিৰ আই এতকৈ কিমান শতাংশ বেছি এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব 33.3% আপোনালোকে নিজে চাই লওক এটাই পাইছে যদি আমি এজনৰ 100 বুলি ধৰি লওঁ তেনে এজনৰ হ'ব 75 মানে 25% কম বুলি যিহেতু কৈছে গতিকে ওপৰত 25 তলত 75 × 100 কৰিলে আপোনালোকে এনচাৰটো পাই যাব